বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। APDCL বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিলে 2025 বৰ্ষৰ কাৰণে প্ৰায় 5000 প্লাছ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 প্লাছ 12 প্লাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এই ভেকেঞ্চিসমূহ কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, লগতে ভেকেঞ্চিখিনি কি হয়, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, আৰু ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কেতিয়াৰ পৰা কৰিব পাৰিব, লগতে ইয়াৰ সিলেবাছসমূহ কি হয়, কেনেকুৱা ধৰণৰ পঢ়িব লাগিব, কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন কৰিব লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেলে ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব হৈছে ইভেণ্ট নেম দেখিব পাইছে আসাম APDCL ৰিক্ৰুইটমেণ্ট আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড, বিদ্যুৎ বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। ডিপাৰ্টমেণ্ট নেম দেখিব পাইছে পাৱাৰ ডিপাৰ্টমেণ্ট অফ আসামৰ ফালৰ পৰা আহিছে। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে APDCL AEGCL APGCL, আৰু এক্সাম কণ্ডাক্ট বাই SLRC আপোনালোকৰ এক্সামসমূহ কণ্ডাক্ট কৰিব। পোষ্ট নেমখিনি দেখিব পাইছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট ড্ৰাইভাৰ সহায়ক এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। টোটেল ভেকেঞ্চি দেখিব পাইছে 5000 প্লাছ ভেকেঞ্চি। এলিজিবিলিটি ক্ৰাইটেৰিয়া দেখিব পাইছে 8 পাছ 10 পাছ 12 পাছ এণ্ড গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 8 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি, 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি, আৰু গ্ৰেজুৱেশ্যন পাছৰ কাৰণে আপোনালোকে বেলেগ ভেকেঞ্চি দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, যিহেতু 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত 47 টকা 20 পইচাৰ পৰা 297 টকা 20 পইচা পৰ্যন্ত এপ্লিকেশ্যন ফিজ দিবলগীয়া হ'ব পাৰে। কেটেগৰী অনুযায়ী বেলেগ বেলেগ ধৰণৰ হয়। চ' সকলোখিনি জনাই আছোঁ, আৰু আবেদনসমূহ কেতিয়াৰ পৰা কৰিব পাৰিব সেই কথাও জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু APDCL আণ্ডাৰ 3টা ডিপাৰ্টমেণ্ট থাকে, সেই গোটেইখিনি মিলাই APDCL হিচাপত ভেকেঞ্চিখিনি আছে। সেইকেইটা হৈছে APGCL আৰু APGCL, AEGCL আৰু APDCL, এই 3টা মিলাই আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰিব। আৰু এক্সামসমূহ আপোনালোকৰ SLRC পাতিব। চ' ষ্টেট লেভেল যিটো ৰিক্ৰুইটমেণ্ট বৰ্ড আছে তাৰ তেওঁলোকে এক্সামসমূহ অনুষ্ঠিত কৰিব। আৰু ইয়াৰ ৰিক্ৰুইটমেণ্টৰ ডিটেইলছখিনি জনাই দিছোঁ। নেম অফ দ্য ৰিক্ৰুইটমেণ্ট দেখিব পাইছে 2320টা আহিব গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি পাৱাৰ ডিপাৰ্টমেণ্ট অফ আসামৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যন দেখিব পাইছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APDCL। নেম অফ দ্য পোষ্ট AO এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ভেকেঞ্চি আহিব। অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চিও আহিব। লাইট ভিচাইকল ড্ৰাইভাৰৰ ভেকেঞ্চিও আহিব। সহায়কৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। টোটেল পোষ্ট আছে 5000 প্লাছ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব, কোনো অফলাইন মাধ্যম নহ'ব, অনলাইন যোগেহে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু পে' স্কেলসমূহ আপোনালোকে যিটো 2017 ৰুল ৰেগুলেশ্যন আছে তাৰ আণ্ডাৰত আপোনালোকে পে' স্কেলসমূহ লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে APDCL এইকেইটা ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল কেটেগৰীৰ কাৰণে 297 টকা 20 পইচা, OBC SC SC ক্ষেত্ৰত 197 টকা 20 পইচা, BPL কেন্দ্ৰৰ ক্ষেত্ৰত 47 টকা 20 পইচা, PWD কেন্দ্ৰৰ ক্ষেত্ৰত 47 টকা 20 পইচাকৈ আপোনালোকে পে'মেণ্টসমূহ কৰিব লাগিব। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰে। আপোনালোকৰ বাবে এটা সুযোগ আৰু সুবিধা আহিছে, সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিলে APDCL আণ্ডাৰত, তেতিয়াহ'লে আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত APDCL আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। এজ লিমিট আৰু ৰিলেক্সেশ্যনৰ কথা জনাই দিছোঁ। ইয়াত আপোনালোকে জেনেৰেলি যিসমূহ এজ লিমিট হয় সেইখিনি 18ৰ পৰা 38 বছৰ হয়, কিন্তু গ্ৰেড 3 ক্ষেত্ৰত 21ৰ পৰা 38 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। গ্ৰেড 4ৰ ক্ষেত্ৰত 18ৰ পৰা 38 বছৰ, আৰু গ্ৰেড 3 ক্ষেত্ৰত 21ৰ পৰা 38 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো ইয়াৰ এজ ৰিলেক্সেশ্যন হয় সেইটো জনাই দিছোঁ। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC MBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পাৰিব। আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। ডিপাৰ্টমেণ্টেল কেন্দ্ৰৰ ক্ষেত্ৰত 7 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। মানে SC SC 43 বছৰলৈকে আবেদন কৰিব পাৰিব, OBC 41 বছৰলৈকে, PWD আপোনালোকৰ 48 বছৰলৈকে, আৰু যিসমূহ ডিপাৰ্টমেণ্টেল কেন্দ্ৰ আছে তেওঁলোকে 45 বছৰ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। এইখিনি ডিটেইলছ হৈছে, আৰু কিছুমান ডিটেইলছখিনি জনাই আছোঁ। ভেকেঞ্চি কেনেকুৱা ধৰণৰ আপোনালোকে দেখিবলৈ পাব। ভেকেঞ্চি 8 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেঞ্চি দেখিবলৈ পাব। পোনপ্ৰথমে যিখিনি গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে তাৰ ডিটেইলছখিনি জনাই দিছোঁ। এছিষ্টেণ্ট একাউণ্ট
একাউণ্ট অফিচাৰ যিখিনি ডিটেইলছ হয় সেইখিনি কৈ দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব 55% মাৰ্ক থাকিব লাগিব তেতিয়াহে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AO ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চিও জানিব লাগিব মানে কম্পিউটাৰ বিষয়ে জানিব লাগিব মিনিমাম 3 মহীয়া এখন ডিপ্ল'মা চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব যদি আপোনালোকে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAO ক্ষেত্ৰত এপ্লাইসমূহ কৰিম বুলি ভাবিছে সেইটো আপোনালোকৰ বাবে সুযোগ হয় সুবিধা হয় সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব পে স্কেলৰ সময়ত বেছিক পে 16800 পৰা 60500 টকা পৰ্যন্ত লাভ কৰিব পাৰিব লগতে লাভ কৰিব গ্ৰেড পে 8700 টকা আৰু ইয়াৰ অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ যেটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে HS এনি গ্ৰেজুৱেশ্যন HS পাছ কৰিলে হ'ল যদি আপোনালোকে গ্ৰেজুৱেশ্যন আছে তেতিয়াও পাৰিব নাইবা যদি আপোনালোকে HS মানে হাই সেকেন্ডাৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে পে স্কেলসমূহ 16800 পৰা 60500 টকা গ্ৰেড পে লাভ কৰিব 5800 টকা লাইট ভিসাইকল ড্ৰাইভাৰৰ ক্ষেত্ৰত দেখিব পাৰিছে ইয়াত যিখিনি লাইট ভিসাইকল ড্ৰাইভাৰৰ ভেকেন্সিও আছে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ড্ৰাইভিং লাইসেন্সৰ প্ৰয়োজন হ'ব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব পে স্কেলৰ সময়ত 16800 পৰা 60500 টকা পৰ্যন্ত লাভ কৰিব পাৰিব গ্ৰেড পেও লাভ কৰিব 5800 টকা আৰু যেটো লাইট ভিসাইকল ড্ৰাইভাৰ LFD তাৰ ক্ষেত্ৰত SSLC পাছ কৰিলে হ'ল মানে মেট্ৰিক পাছ কৰিলে হ'ল লগত 2 বছৰৰ এখন ড্ৰাইভিং লাইসেন্স প্ৰয়োজন হ'ব আবেদনসমূহ কৰিবলৈ আৰু আপোনালোকৰ ইয়াত স্যালাৰিসমূহ 12400 পৰা 47000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব লগতে গ্ৰেড পে লাভ কৰিব 5500 টকা এটা ডাঙৰ সুযোগ সুবিধা মুকলি কৰিছে সুযোগ সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিল ইয়াৰ এই ভেকেন্সি ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি আপোনালোকৰ বাবে মুকলি কৰি দিছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব পাৰিব সহায়কৰ যিখিনি গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় ইয়াৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন SSLC পাছ কৰিলে হ'ল ITI থাকিলেও আবেদন কৰিব পাৰিব নাইবা SSLC থাকিলেও আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব ইলেক্ট্ৰিচিয়ান ফিটাৰৰ ক্ষেত্ৰত SSLC উইথ ITI লাগিব জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত SSLC পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব স্যালাৰিসমূহ 12400 পৰা 47000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব হাউ টু এপ্লাই ইয়াৰ কাৰণে যেটো APDCL ৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এই ভেকেন্সিখিনি কাৰণে আবেদনসমূহ বৰ্তমানলৈকে এপ্লাইটো ষ্টাৰ্ট হোৱা নাই এখন শৰ্ট নটিফিকেশন প্ৰকাশ কৰিছে এপ্লাইসমূহ অক্টোবৰ মাহত এপ্লাইসমূহ ষ্টাৰ্ট হ'ব সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক যেতিয়া আপোনালোকৰ এপ্লাইসমূহ ষ্টাৰ্ট হ'ব তেতিয়া সকলোকে আগত আমাৰ চেনেলত লাভ কৰিব পাৰিব এখিনি আপোনালোকৰ শৰ্ট নটিফিকেশন প্ৰকাশ কৰিছে সো মই আপোনালোকক ইনফৰমেশনখিনি জনাই দিছো আজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আৰু আপোনালোকক জনাইছো এইখিনি হয় আৰু আপোনালোকৰ এইখিনি অক্টোবৰ মাহৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হৈ যাব আজি ভিডিও ইমানে যদি ভিডিও লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো